এটা মৰ্মান্তিক খবৰ মৰিগাঁও জিলাৰ মায়ঙৰ আশিকৰত শোকাবহ ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰ 3 কিশোৰীৰ সলিল সমাধি পানীত পৰি মৃত্যু কাকলি লৈ 3 কিশোৰীয়ে সমনীৰ সৈতে পানীত গা ধুবলৈ যাওঁতে এই অঘটন আব্দুল জুবাৰৰ 6 বছৰীয়া আৰু 9 বছৰীয়া কন্যা তামজিনা আৰু সাহিনাৰ লগতে মিৰাজ আলীৰ 7 বছৰীয়া কন্যা মেহনাজ বেগমৰ সলিল সমাধি মায়ং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ চাওক আমাৰ প্ৰতিবেদন হয় আশিগড় এইটো আমাৰ লিয়াফুটি জিপি আশিগড় গাঁও ইয়াতে 3জনী ফুলকুমলীয়া ছোৱালী পানীত পৰি মৃত্যু হৈছে আমাৰ ব্ৰহ্মপুত্ৰ পানী ইয়াতে আহিছে ঘৰৰ ওচৰতে ছোৱালী 3জনী পানীত পৰি ডুবি মৃত্যু হৈছে আব্দুল জুবাৰ নামৰ মানুহজনৰ 2জনী ছোৱালী আৰু মিৰাজ আলী নামৰ 1জনী ছোৱালী একেটা পৰিয়ালেই হয় এওঁলোকৰ বাইককে 3জনী ছোৱালী পানীত পৰি ডেথ হৈছে ছোৱালীকেইজনী যেতিয়া স্কুলৰ পৰা অহাৰ পিছত ভাত খাই ক'ত গৈছে এনেকৈ বিচাৰি থাকোঁতে ক'তো নাপায় ঘৰৰ মানুহ ভাবিছে পানীতে পৰিছে নেকি সেই অনুমতি লৈ যেতিয়া পানীত নামি বিচাৰিলে 3জনী ছোৱালী পানীতে পালে আনুমানিক বয়স কিমান হ'ব ছোৱালীকেইজনী আনুমানিক বয়স ধৰি লওক আপোনাৰ 7-8 মান হ'ব 7-8 বছৰমান হ'ব